নিশ্চয়কৈ পাৰ্থ চাওক আজি ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীত উলহ মালহেৰে উদযাপন কৰা হৈছে লক্ষ্মী পূজা আৰু ইতিমধ্যে মাক আৰাধনা কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি উপস্থিত হৈছে লক্ষ্মী মন্দিৰত মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ বেলতলাস্থিত যি লক্ষ্মী মন্দিৰ পুৱাৰে পৰা যি অগণন ভক্ত আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ যি ধূপ চাকি নব্বৈৰ দৰে তেওঁলোকে মাক আৰাধনা কৰা পৰিলক্ষিত হৈছে আৰু মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰে দেখুৱাব এই দৃশ্যসমূহ অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে পুৱাৰ ভাগৰ পৰা আৰু সন্ধিয়াৰ ভাগলৈ আৰু অধিক ভক্তৰ ভিৰ হোৱা আশংকা কৰা হৈছে আৰু ইতিমধ্যে দেখুৱাই আছোঁ আজি পুৱাৰ ভাগৰ পৰাই তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰায় ৭৫টাকৈ গৌৰৱোজ্জ্বল বছৰ তেওঁলোকে অতিক্ৰম কৰিলে সেইবাবে এইবাৰ মহাৰজত জয়ন্তী তেওঁলোকে উদযাপন কৰিছে ৩ দিনীয়া কাৰ্যসূচীৰে আৰু আজি দ্বিতীয় দিনা তেওঁলোকে পুৱাৰ ভাগৰ পৰাই যি মাংগলিক কাম কাজ আছে তেওঁলোকে পুৱাৰ ভাগ সম্পন্ন কৰিছে তাৰ পিছতে ধান্যলক্ষ্মীক তেওঁলোকে আদৰণি আনিছে আৰু তেওঁলোকে যি ৰেলী কৰি আচলতে তেওঁলোকে সেই ধান্যলক্ষ্মীক পূজা কৰিছে ধান্যলক্ষ্মী ইয়ালৈ লৈ অহা হৈছে আৰু ইয়াত ৰখা হৈছে আৰু মোৰ সমান্তৰালকৈ ভক্তসকল আছে মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম বাইদেউ আপুনি মই সৌৰভনগৰ প্ৰতি বছৰে আহে মই 2 বছৰ আহি আছোঁ খুব ভাল লাগে এইবাৰ বুজা নাই সেইটোতো মানে আটাইতকৈ দুখ লগা খবৰ মানে কি ক'ম আৰু কথা নাই বহুত দুখে লাগে আৰু একাংশ লোক আছে মই তেওঁলোকৰ লগতো কথা পাতিব বিচাৰিম তাৰ পূৰ্বে যদি সম্ভৱ হয় আমি কিছু নাম প্ৰসংগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম পোনে মোৰ দৰ্শকসকলক যি নাম প্ৰসংগ চলি আছে তাৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম দেখিবলৈ পালে আৰতী মাক আৰাধনা কৰি আছে ইয়াৰ পূৰ্বে আয়তীসকলে ইয়াত তেওঁলোকে নাম সংগ্ৰহ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু মই ইয়াৰ মন্দিৰৰ যিগৰাকী পূজাৰী আছে পূজাৰীগৰাকীৰ লগত কিছু কথা পাতিব চেষ্টা কৰিম দাদা অকণমান যদি সম্ভৱ হয় আগুৱাই আহক এইবাৰ হয় অইনবেলিৰ দৰে এইবেলিও আমাৰ মহা লক্ষ্মী পূজা আৰম্ভ কৰিছে এইবাৰ ৭৫ বছৰত ভৰিছে মহা জয়ন্তী উৎসৱ 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে মাৰ আশীৰ্বাদত সমূহ অসমবাসী ৰাইজৰ শুভ কামনা কৰিছে আজি আপোনালোকৰ মোৰ কাৰ্যসূচী কি আছে আজি আমাৰ কাৰ্যসূচী আপোনাৰ ৰাতিপুৱা মা লক্ষ্মীক আদৰা হ'ল এতিয়া নাম প্ৰসংগ চলি আছে আবেলি পূজা হ'ব মা নাৰায়ণ পূজা প্ৰথম আৰম্ভ হ'ব 6টা বজাত তাৰপিছত মা লক্ষ্মীৰ পূজা আৰম্ভ হ'ব তাৰপিছত আয়তীৰ নাম প্ৰসংগ আছে পূজা লগ্ন আজি ৰাতিপুৱা আপোনাৰ 11:30 বজাৰ পৰা আমাৰ পূৰ্ণিমা তিথি লাগিছে অহাকালি ৰাতিপুৱা 9:30 বজালৈকে আছে পূৰ্বৰ তুলনাত এইবাৰ ভক্তৰ সংখ্যাটো আছে ৰাতিপুৱা 6 বজাৰ পৰা ভক্ত বৰ্তমান আহি আছে সন্ধিয়ালৈকে হয়তো আৰু বহুত হ'ব জ্ঞাপন কৰিছোঁ আৰু এয়া দেখিবলৈ পাইছে যি ঐতিহ্যমণ্ডিত লক্ষ্মী মন্দিৰৰ প্ৰাংগণত অগণন ভক্ত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি যিসকল উদ্যোক্তাৰ লগতো তেওঁলোকৰ উদ্যোক্তাসকলৰ লগতো কথা পাতিব চেষ্টা কৰিম আমি যদি সম্ভৱ হয় উদ্যোক্তাৰ লগত কিছু কথা পাতিব বিচাৰিম যিহেতু এইবাৰ 3 দিনীয়াকৈ তেওঁলোকে কাৰ্যসূচী আয়োজন কৰিছে দাদা এইবাৰ ৭৫টাকৈ বছৰ পাৰ কৰিছে প্ৰথমে মই সকলো অসমবাসী ৰাইজলৈ লক্ষীমাৰ সেৱা জনালোঁ আমাৰ আজি ৰজক জয়ন্তী ৭৫ বছৰ বয়স হ'ল 50 বছৰতে আমাৰ মন্দিৰ স্থাপন হৈছিলে সেয়ে আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি কৰিলোঁ যোৱাকালি আমাৰ কাৰ্যসূচী শেষ হ'ল আজি আমাৰ ৰাতিপুৱাৰ মাক আদৰি আনি আমি মন্দিৰত স্থাপন কৰিলোঁ তাৰপিছতে এয়া সমূহীয়া নাম কীৰ্তন চলি আছে ঠিক তেনেকৈ ৰাতিলৈও নাম কীৰ্তন আছে আৰু আপোনাৰ ৰাতি 11 বজাত হোম যজ্ঞৰ অনুষ্ঠান হ'ব আৰু ইয়াত আজি আমাৰ মোটামুটি আপোনাৰ 3-4 হাজাৰ ভক্তৰ আগমন হ'ব আমি আশা কৰিছোঁ আৰু অহাকালিলৈও আমাৰ ঠিক তেনেকৈ প্ৰগ্ৰাম আছে পূৰ্বৰ তুলনাত এইবাৰ ভক্ত এতিয়া ক'বলৈ গ'লে চাওক আগৰ নিচিনা যিহেতু যি মাদকতা আছিলে পূজাৰ যিটো মাদকতা সেই মাদকতাটো নাই সকলোৰে জ্ঞাত আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে
আমাৰ মানুহৰ মনত মানে এটা সেই আগৰ মাদকতাটো নাইকিয়া হ'ল যিটো, তথাপিতো তাৰ মাজতো নেৰিলেও নহয় কাৰণে সকলোৱে ভক্তই মাক দৰ্শন কৰিবলৈ আহিছে, মাৰ ওচৰত সেৱা ল'বলৈ আহিছে। কিন্তু সেই আগৰ হেৰিটো নাই। আশা ৰাখিছোঁ সকলোৱে তেওঁকো আত্মাই শান্তি ৰাখক আৰু সকলো ভালে ভক্ত ভালে থাকক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আইতাসকল আছে, মই তেওঁলোকৰ লগত কিছু কথা পাতিব বিচাৰিম। এই যে অফিচত হা আহে মাজে মাজে আহি থাকক, কেতিয়াবা আহো নাযায়। কি কৈছে? ভাল হৈছে দে। প্ৰথমতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এইখন পূজা ভাগ ৭৫ বছৰ অতিক্ৰম কৰিব, তাৰ কাৰণে হীৰক জয়ন্তী হিচাপে উদযাপন কৰা হৈছে। আৰু আজি মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সমগ্ৰ বিশ্ববাসীকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ মই তেখেতৰ ওচৰত। যিহেতু ঘৰতো পূজা এখন কৰিব লাগিব, হয় হয়, যিহেতু ঘৰতো আমাৰ পূজা এভাগ হ'ব, সেয়েহে আমি ঘৰৰ শৰাইভাগ দি পেলাই আকৌ আমাৰ হোম যজ্ঞ আছে ইয়াত, আমি গতিকে ৰাতিলৈকে ইয়াত থাকিব লাগিব। নিশ্চয়কৈ পাৰ্থ চাওক, এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তসকল ইয়াত আহিছে মাৰ আশীষ ল'বৰ কাৰণে, যাতে গোটেই বছৰটো সুকলে মেজে। আৰু যদি বাহিৰৰ দৃশ্য হয়, মই যদি সম্ভৱ হয় বাহিৰলৈ ওলাই যাব বিচাৰিম আৰু বাহিৰৰ দৃশ্যসমূহ দেখুৱাব বিচাৰিম। পুৱাৰ ভাগৰ পৰা এনেকৈ শাৰীকৈ যিসকল ভক্ত আছে, ভক্তসকল ইয়াত আহিছে। হয়তো একাংশই তেওঁলোকৰ যি শিশু লৈ আহিছে, তেওঁলোকৰ পানী কেঁচুৱাটোকো লৈ আহিছে মাৰ ওচৰত আশীষ ল'বৰ কাৰণে, যাতে গোটেই বছৰটো ভালে কুশলে যায়। আৰু মই বাহিৰৰ দৃশ্যসমূহ কিছু বাহিৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে দেখিবলৈ পাইছে ND24 দৰ্শকসকলে পোনে পোনে এই দৃশ্যসমূহ। আৰু ঐতিহ্যমণ্ডিত যি লক্ষী মন্দিৰৰ পুৱা ভাগৰ পৰা এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু আমি কিছু কথা পাতিব চেষ্টা কৰিম। বাইদেউ, আপোনাক আপোনালৈ থাকিল। হয় হয়, এইটো এটা বিৰাট ডাঙৰ এটা মানে গোটেই মানুহবিলাক সদায় আহি থাকে আৰু আমাৰ মানে মানুহখিনি এইখিনিৰ কাৰণে ৰখি থাকে। গোটেই লক্ষীপানৰ মানে ভক্তবৃন্দ, আৰু এই মাৰ বহুত মাহাত্ম্য আছে। আৰু আমি সদায় আহোঁ, এনেও আহোঁ, আৰু প্ৰতি বৃহস্পতিবাৰে নাম হয়। আৰু এইটো ৰজত জয়ন্তীৰ কাৰণেতো আপোনাৰ গোটেই ভক্তবিলাক আহিছে, চবৰে ভাল হওক, শুভেচ্ছা থাকে। ঘৰতো পূজা এভাগ কৰিব লাগিব, তাৰ কাৰণে আছে। আমি ৰাতিপুৱা আধাখিনি কৰি আহিছোঁ, ইয়াত নাহিলেও নহ'ব, মনটো ভাল নালাগে, বছৰ ৰখি থাকোঁ। আকৌ এতিয়া গৈ পেলাই ঘৰতখিনি কৰিম। আগৰ তুলনাত ভক্ত এইবাৰ কেনেকুৱা থাকে? ভক্ত ঠিকে আছে, অকণমান সেৰেঙা, অকণমান আগতকৈ অলপ। মানে আমাৰ এটা ঘটনা হৈ গ'ল, বিৰাট ডাঙৰ শিল্পী এজন নোহোৱা হ'ল। সেই বস্তুটো এতিয়াও চবৰে মাজত আছে। এতিয়াও আমি আছোঁ যদিও মনত পৰিলে এতিয়াও অলপ আগত কথা পাতিছোঁ, বহুত বেয়া লাগি যায়। সেইটোৱে আমাক মানে বহুতখিনি এটা হেৰি কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে উল্লেখ কৰিছে যে একাংশ ভক্তই পূৰ্বতকৈ কিছু সেৰেঙা হৈছে, আৰু ইতিমধ্যে সকলোৰে যি এটা কোনো নাভাবা এটা ঘটনা ইতিমধ্যে সংঘটিত হৈ গৈছে। তাৰ কাৰণে যি পূৰ্বৰ যি মাদকতা আছিলে বা যি ভক্তসকলৰ যি ভিৰ দেখিবলৈ পোৱা গৈছিলে, তাত কিছু সেমেকা হোৱা পৰিলক্ষিত হৈছে। আৰু এনেদৰেই বেলতলাৰ যি ঐতিহ্যমণ্ডিত লক্ষী মন্দিৰত ভক্তই এনে পূজা কৰা মা ধূপ চাকি নৈবেদ্যৰে এনেদৰে পূজা কৰা পৰিলক্ষিত হৈছে। পাৰ্থ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপক। আৰু সেয়া আছিল মহানগৰীৰ লক্ষ্মী মন্দিৰৰ পৰিৱেশ, আমাক দেখুৱালে দীপক ভূঞাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।